লাগিবই পুনৰ নিৰ্মাণ কৰি দিব লাগিবই অন্যথা আমি ৰাজঘৰীয়াক ইয়াত সোমাবলৈ দিয়া নহবই উন্নয়ন হোৱাই নাই উন্নয়ন হৈছে ক'ত হৈছে নাই হোৱা নহয় টাউনৰ ওচৰৰ মানে সংযোগী ৰাস্তা আমাৰ এইটো চাওকচোন আপোনালোকে কি ক'ব কিমান জৰা দিন ন এয়া এনেকৈ ডেলিভাৰী মানুহজনে লৰালৈকে নিবলৈ গ'লে কাটিয়ে পৰি পেলাই এধাৰমাহ হ'ব বেমাৰী নিবলৈ কাৰণ যে উঠক আমাৰ হেৰিটো বাটটো লাগে সেইকাৰণে আজি ৰাজহুৱাভাৱে আমাৰ দক্ষিণ দলীয়া গাঁৱৰ ৰাইজে আজি প্ৰতিবাদ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনাগত দিনত যদি ৰাস্তাটোৰ মেৰামতি কাম নকৰে তেতিয়াহ'লে অনাগত দিনত ৰাইজ ক্ষোভিত হৈ 2026 যি আমাৰ ভোট আহি আছে নিৰ্বাচন আহি আছে বৰ্জন কৰিব আৰু সভা সমিতি আৰু সুন্দৰ হওক যাতায়াতৰ কাৰণে সুবিধা হওক যি যাতায়াতৰ যোগেদি আমাৰ কণ কণ ল'ৰা ছোৱালীখিনিয়ে স্কুল কলেজ বা অন্যান্য দিশত আগবাঢ়ি যাবলৈ সক্ষম হয় তাকে আমি চৰকাৰক বা অনুৰোধ কৰিছোঁ আৰু এইটোও কৈছোঁ যদিহে এই ৰাস্তাটো অনতি পলমে নিৰ্মাণ কৰি নিদিয়ে মেৰামতি কৰি নিদিয়ে ইয়াতকৈ আৰু বেছি জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ প্ৰত্যেকে সাজু আমাক ৰাস্তাটো দৰকাৰ হৈছে আৰু আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে ৰাস্তাৰ কাৰণে বেটেৰী ৰিক্সাৰ নাহে বেটেৰী ৰিক্সা আহিবলৈ কয় কি আমাৰ ৰাস্তাটো বেয়া আমি যাব নোৱাৰিম পইচা দিলেও নাহে কাৰণ যিহেতু এখনো নাহিবলৈ বেয়া পায় কাৰণ এইটো ৰাস্তাত বহুত অসুবিধা হয় কাৰণ আজি ডেলিভাৰী পেচেণ্ট এটা নিবলৈও দিগদাৰ হয় আমাক কাৰণ ৰাস্তাটোহে লাগে ৰাস্তাটো দিলে আমাক একো নালাগে অৰুণোদয় নালাগে কাৰণ আমি হেৰিলৈ অনুৰোধ কৰিছোঁ হেমন্ত বিশ্ব শৰ্মালৈ আমাক যাতে ৰাস্তাটোহে লাগে আমাক একো নালাগে ৰাস্তাটো তেওঁ বনাই দিলে 2026 চনত এপ্ৰিল মাহত তেতিয়াহে তেওঁ নিৰ্বাচনত আমাৰ এইফালৰ পৰা ভোটটো পাব কিন্তু 2 নং সমষ্টিত কিন্তু ভোটটো নেপাব এইবাৰ ৰাস্তাটো আমাৰ ৰাজপথ যিটো 37 নং ৰাজপথ তাৰ পৰা সংযোগ হৈছে আমাৰ চকলাঘাটলৈকে কুমাৰগাঁও সংযোগী পথ আমাৰ যে চকলাঘাট বুলি চকলাঘাট সংযোগী পথ আৰু বহু বেছি জৰাজীৰ্ণ এনেকুৱা ৰাস্তা বৰ্তমান অসমত নাই আজি বিকশিত অসমৰ ঢাক ঢোল বাজি থকাৰ সময়ত এয়া বৰ লাজৰ কথা হৈছে মানে এই যে এখন নগৰ সংযোগী এটা পথ আৰু আমি এতিয়া 2 নম্বৰ ৱাৰ্ড এইখিনি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আৰু 2 নম্বৰ ৱাৰ্ড এইখন জেগা আৰু বহুখিনি এই ৰাস্তাটো যেনি গৈছে 2 নম্বৰ ৱাৰ্ডেই পৰে বেছিভাগ গোটেই কথাখিনি